নলেজ আছে যে কাক কেনেকে এইখিনি পৰিস্থিতি কেনেকে পৰিৱেশটো বনাই ৰাখিব লাগিব সেইকাৰণে আমি যেন আগতে মাৰিছো আমি ৰাইজে মাৰিছে অকল আমি বিল আছে নাই দে ইয়াত আমাৰ মৰিয়া গাঁও পছতীয়া ভিডিবি আছে আৰু কলংপা গাঁও ৰাইজ আছে গতিকে আপোনাৰ গোটেই ৰাইজে মাৰিছে আপোনাক ভাল লাগিছে আপোনাৰ কথাখিনি কৰ্পৰেট কৰিছে কাৰণে আমি আপোনাক ধন্যবাদ দিছো দে মাতিছে তোমালোকৰ সদায় কৰ্পৰেট তেখেতটো ফোন কৰিয়ে থাকে কথা পাতোতো মই বেছি দুখ লাগিছে কিয় কাৰণে মই আপোনাৰ লগত ফোন কৰি থাকো কথা পাতি থাকো আপোনাৰ তাত কৰ্মচাৰী মোটামুটি ধৰক আপুনি কিমান আছে জানিব বহুতখিনি কৰ্মচাৰী আছে কোনোবা এজন কৰ্মচাৰী হয়তো ক'ব লাগিছিলে আমাক বা ৰাইজক ক'ব লাগিছিলে যে হয় ইয়াৰ এইটো বস্তু চলাই আমি দুখ পাইছো এইটো কাৰণে দুখ পাইছো আমি আপোনাৰ দুখ পোৱা নাই আপোনাৰ তাত যিমানখিনি কৰ্মচাৰী আছে হয়তো কোনোবাই নহয় কোনোবাইতো জানে ইয়াত আপুনি কিন্তু তেওঁলোকে আমাক আজিলৈকে অৱগত কৰা নাই আৰু ইয়াত আমি আজি কেনেকে হেৰি কৰিছো আমি এজন মানুহ পঠিয়াই দিছো আপুনি তেওঁলোকৰ মানুহে পঠিয়াই দিছো তেওঁক বস্তু বিচাৰিব দিছো তেওঁ বিচাৰিছে তাৰপিছত তেওঁক আমি পঠিয়াই দিছো স্পষ্ট কথা বাকী যিকোনো আপুনি অহাৰ কাৰণে ধন্যবাদ দিছো দোকান বন্ধ হ'ব লাগে দোকানটো এটা কথা জানো আমাৰ দোকান বন্ধ হ'ব লাগে বাছ কথা সেইখিনিয়ে বাকী ইয়াত আমি একো নাজানো ইয়াত আমাৰ এইখন দোকানখন বন্ধ কৰাৰ বিষয়ে আপুনি এইটো বন্ধ খোলা এটা যোনে মাটি যোনে এইটো খুলিব পাৰ্মিশ্যন দিছে তাক এবাৰ কওক তাক আমি ক'ব নাই আমি ইয়াতে ইলিগেল বস্তু পাইছো তুমি ৰেছপন্সিবল নহয় মই সেইটোৱে কৈ আছো মালিকে কোৱা যে এইটো হোটেল মালিকক আমি নকওঁ তেওঁলোকে আজি পাই বন্ধ কৰিব লাগিব এইখনৰ এইখন আমি মালিকক ক'ব নাযাওঁ আমি ইয়াতে কৈছো গোটেইখিনি মানুহ আছে আমি মালিকক লগ ধৰাৰ প্ৰয়োজন নাই মালিক আহক ইয়াতে আমি কৈছো তেওঁ ৰেছপন্সিবল নহয় তেওঁ এটা কথা ইংগিত কৰিছে যে তেওঁ জানে সম্পূৰ্ণ তেওঁ জানে এইখনতো গৰু মাংস বনায় এইখনতো বনায় তেওঁ জানো বুলি কৈছে গতিকে আজি তাৰিখৰ পৰা আমি এই দুখন মই এইখনৰ কথা কোৱা নাই এইখনত মই নাহোৱে তুমি এইখনত জানা তুমি দাদা শুনক মই দুখ পাইছো আপুনি এইমাত্ৰ ক'লে গোটেই ৰাইজৰ আগত কৈছে এই দুখন বন্ধ হ'ব লাগে আপুনি ডিনাই কৰিব নোৱাৰে মই আপোনাৰ লগত প্ৰতি মুহূৰ্তত কণ্টেক্ট কৰোঁ আপোনাৰ তাত মই আপোনাৰ বাৰে কৈ আছো আমি দুখ লাগিছে আপোনাৰ তাত কিমান আপোনাৰ কৰ্মচাৰী হ'ব দিয়া নহ'ব কোনো এজন কৰ্মচাৰীটো আমাৰ নক'লে ইয়াৰ এই কামটো চলি আছে বুলি নোকোৱাৰ কাৰণে কি হৈ আছে আমাৰ মানুহ আপোনালোকে চাওক য'ত আমাক পৰঠা খুৱাইছে তাৰ লগত এই বস্তুটো আমি তাৰ পৰা লৈ আহিছো তাৰ লগৰ পৰা লৈ আহিছো হাতা এখনে হাতাও এখন আমাৰ মানুহ কি খোৱালে কওক কি খোৱালে আমাৰ মানুহ আৰু আপুনি যদি গম পাইছিলে আপুনি মোৰ লগত শুনাবনি কৰে আপুনি মই এবাৰতো কোৱা নাই যে এইখিনি এনেকুৱা এটা বস্তু বিক্ৰী কৰিছে বুলি সূৰ্যক পঠাইছো মই সূৰ্যক বোলে এইটো একদম বন্ধ কৰাই দিয়া মই নিজে বন্ধ কৰাইছো এইটো আমাৰ ফালে দৰ্জা খুলে কাৰণে দৰ্জাটো বন্ধ কৰি থৈ দিছে আপুনি নাৰ্ছিং হোম খুলিছে আমাৰ সুবিধা হৈছে আপোনাৰ নাৰ্ছিং হোমত আমাৰ মানুহ বেছি হয় নহয় এতিয়া আমাৰ মানুহ বেছি মই আপোনাৰ কথাখিনি ক'লোৱে চবেই নোৱাৰে চবেই আপোনাৰ কেণ্টিনত নোৱাৰে গতিকে কিনাৰতে আহে গাতে লাগি আছে দিয়কচোন আপোনাৰ কিয় নোৱাৰে সেইটো মানুহৰ আদত নোৱাৰে কিয় ইয়াতকে ৰেটটো মোৰ তাত কম আছে বাজি কি নহওক দাদা ভাল লাগিল আপুনি আমাক সহযোগিতা কৰিছে কাৰণে এতিয়া আপোনাৰ সময় আমি অপচয় নকৰোঁ আপুনি আহি আমাক সহযোগিতা কৰাৰ কাৰণে আমি গোটেই ৰাইজখিনি ধন্যবাদ দিছোঁ নহয় জানো আমি এটা জনাইছো যে এতিয়া তেওঁ অভিযোগটো দিলে এইখনৰ কথা কোৱা নাই এইখনতো বিক্ৰী কৰে কিন্তু আজি তাৰিখৰ পৰা এই মুহূৰ্তৰ পৰাই এইখন ইয়াৰ পৰা উঠিব লাগে সম্পূৰ্ণ বন্ধ হ'ব লাগে খুলিব নোৱাৰিব কেতিয়াও আৰু এই বিষয়টো লৈ আপুনি ৰাইজৰ হিচাপে মই আপুনি এজন গণ্যমান আমি ডিচি ছাৰক ইয়াতে আপুনি কি বিচাৰিছে যে এই দোকানখন আমি ইয়াৰ পৰা আপোনাৰ সমাজ আপোনাক এজন ধৰক ৰাইজৰ হিচাপে আমি সুধিছো আপুনি মতামত কি দিব বিচাৰে এই দোকানখন ইয়াৰ পৰা উঠাব আপোনাক মই এটা কথা কৈ লওঁ আপুনি এই কথাটো যে আপুনি এই মানুহটোক মাতি আনি পেলাই নুসুধিলে এবাৰ এই মানুহটো কিয় মাতি নাহিলে কোনটো মানুহৰ এই হোটেলটোত ইহঁততো দেখা পাই থাকে গৰু মাংস বনাই মানে ইহঁতৰ সন্মুখত থাকে আমি আপোনাক আকৌ এবাৰ কৈছো মই আপুনি মোক বেলেগ এটা লাইনত আপুনি কিয় কথা পাতিছে যে আপুনি মই সেইটো কিয় ভাবিছে মই সেইটো সিহঁতক ঠিকে আছে তুমি কথাটো শুনা তুমি কথাটো শুনা তুমি এটা ইনষ্টিটিউট আছে তোমাৰ এটা এইখিনি এটা ডাঙৰ এখন হস্পিটেল আছে তুমি মোৰ কথাটো শুনাচোন তুমি মোৰ কথাটো শুনি লোৱা ইয়াত চবতকৈ টকা বেছি লছ হ'লে নহয় আপুনি বহুত কোটি টকা তুমি ৰেছপন্সিবল তুমি কেনেকৈ হেৰি নহয় তেওঁলোকে বেলেগ পজিটিভলি কথাটো ইয়াৰ পৰা এখন উঠাই নিব পাৰিব পজিটিভলি কথাটো তুমি আপোনাৰ গোটেই চাগৈ পুঞ্জিয়ে চাগৈ ইয়াত লাগিছে আমি পপুলাৰ পাৰ্চন আপুনি এই মানুহখিনি ইমান
হেৰি নহয় অজ্ঞ নহয় তাত জানিলেও তুমি যদি ৰেছপনচিবল ল'ব লাগিব হাইজেনিক লৈ পেলাই ঠিকে আছে বুজি পাইছো ঠিক আছে এতিয়া আমি ঠিক আছে এইখনৰ এখন আজি এই মুহূৰ্তত বন্ধ আৰু দাদা আপুনি চাওক আপুনি নৰ্মেলি চাওক এই মেছেজটো এই বস্তুটো যদি ইয়াত হ'ব ইয়াত কি হ'ব আপোনাৰ বিজনেছত প্ৰভাৱ পৰিব কেনেকৈ পৰিব চুলতান নাজিমত নাযাওঁ কাৰণ ওচৰত আমি যদি কিবা এটা খাবলগীয়া তাত